হেল্ল' ষ্টুডেণ্টছ, তোমালোকে হয়তো HS 2025 কেতিয়া হ'ব তাৰ অপেক্ষা কৰি আছা। কিন্তু আচৰিত কথা হ'ল যে আমাৰ যোনটো নতুন এটা বৰ্ড, আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড, আৰু আমি এইটো চমুকৈ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলো ক'ব পাৰোঁ, ব্লক 2 হয়, ডিভিজন 2 হয়। তো ইয়াতে তেওঁলোকে প্ৰকাশ কৰিছে 2026 চনৰ HS এক্সাম কেতিয়া হ'ব। অকল হায়াৰ ছেকেণ্ডেৰী কথাই নহয়, HS ফাৰ্ষ্ট ইয়েৰ ইয়াতে কেতিয়া কি হ'ব সেই গোটেই ৰুটিন প্ৰকাশ কৰি পেলাইছে। কেতিয়া কি হোৱাৰ সম্ভাৱনা আছে সেই গোটেইখিনি কথা এক বছৰ আগতে তেওঁলোকে, এক বছৰ নহয় বাৰু, নেক্সট ছেশ্যনৰ পৰা ষ্টাৰ্ট হ'ব, তো ইমান দিন আগতে তেওঁলোকে প্ৰকাশ কৰিছে। তো ইয়াতে কি কি দিছে, কেতিয়া কেতিয়া ষ্টাৰ্ট হ'ব, যিসকলে মেট্ৰিক দিবা এইবাৰ HS 2020 HSLC 2025 দিবা তেওঁলোকৰো লাগিব দৰকাৰী, আৰু যিসকল ছাত্ৰ ছাত্ৰী এইবাৰ ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে, অহাবাৰ মানে 2026 চনত যিসকল ছাত্ৰ ছাত্ৰী HS দিব তেওঁলোকৰ কাৰণেও এই ভিডিঅ'টো দৰকাৰী হ'ব। তো ইয়াতে চোৱা, তোমালোকে ইয়াতে লিখিছে, ইট ইজ ইনফৰমেশ্যন টু অল হেড অফ দ্য ইনষ্টিটিউশ্যন আণ্ডাৰ দ্য জুৰিডিকশ্যন অফ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড ASSEB Division 2 that ASSEB Division 2 has tentatively scheduled different type of examination to be held the academic year 2025-2026 as per the given below. তো সেইটোৱে 2025-2026ত কি এক্সাম হ'ব তাৰ এটা শ্বিডিউল দিয়া হৈছে। তো ইয়াতে যদি আমি HS ফাৰ্ষ্ট ইয়েৰ এক্সামৰ কথা কওঁ, ইয়াতে মান্থ এণ্ড ইয়েৰ দিয়া হৈ আছে। আগষ্ট 2025ত হ'ব ফাৰ্ষ্ট ইউনিট টেষ্ট, আৰু সেইটো কিমান মাৰ্কছৰ হ'ব, 25 মাৰ্কছৰ হ'ব। HS ছেকেণ্ড ইয়েৰ তোমালোকে দেখা পাইছা, ইয়াতো আগষ্ট 25তে হ'ব ফাৰ্ষ্ট ইউনিট টেষ্ট হ'ব, তেওঁলোকৰ 25ৰ হ'ব। নেক্সট নৱেম্বৰ 2025ত হ'ব টাৰ্মিনেল হাফ ইয়েৰলি এক্সাম হ'ব 50 মাৰ্কৰ। আকৌ HS ফাইনেল ইয়েৰো তেওঁলোকৰ হাফ ইয়েৰলি এক্সাম হ'ব 50 মাৰ্কছৰ। নেক্সট জানুৱাৰী 26ত ছেকেণ্ড ইউনিট টেষ্ট হ'ব 25 মাৰ্কছৰ। আকৌ জানুৱাৰী 26তে আমাৰ যোনটো HS ফাইনেল ইয়েৰ আছে তেওঁলোকৰ হ'ব কি ৰিভিজন টেষ্ট ফৰ এপিয়াৰিং দ্য ফাইনেল এক্সাম, মানে টেষ্ট এক্সাম বা প্ৰি ফাইনেল এক্সাম যোনটো কওঁ সেইটো হ'ব কিমান মাৰ্কছৰ, মাত্ৰ 25ৰ। নেক্সট আছে মাৰ্চ 2026ত আমাৰ মাৰ্চ মাহত কি হ'ব, আমাৰ যিসকল HS ফাৰ্ষ্ট ইয়েৰ আছে এনুৱেল এক্সাম হ'ব বিফ'ৰ 31 মাৰ্চ 2026, মানে 31 মাৰ্চৰ আগতে 2026ৰ আগতে পৰীক্ষা শেষ কৰিব HS ফাৰ্ষ্ট ইয়েৰ। আৰু এইফালে যদি চাওঁ আমাৰ ফেব্ৰুৱাৰী মাৰ্চত কি হ'ব, HS ফাইনেল হ'ব, মানে HS 2026 কেতিয়া হ'ব, ফেব্ৰুৱাৰী মাৰ্চ মাহত হ'ব। এতিয়ালৈকে গোটেইটো ডেট মানে ফিক্স কৰা নাই, আৰু সেইটো কিমান হ'ব, 100 মাৰ্কৰ হ'ব। আৰু HS ফাৰ্ষ্ট ইয়েৰৰ যোনটো এনুৱেল এক্সাম হ'ব সেইটো 100 মাৰ্কৰ হ'ব। আৰু এতিয়া ইয়াৰ উপৰিও ডিক্লেৰেশ্যন অফ দ্য ৰিজাল্ট, তো ৰিজাল্ট ডেটো ইয়াত দিয়া হৈ আছে। ইয়াতে ৰিজাল্ট দিছে কি এপ্ৰিল 2026, কেতিয়া দিব ৰিজাল্ট, উইদিন 10 এপ্ৰিল 2026, মানে এপ্ৰিল 10ৰ আগতে দিয়া হ'ব। আৰু ইয়াতে দিছে আমাৰ যোনটো ক্লাছ 12ৰ কি দিব, 25 এপ্ৰিলৰ আগতে ক্লাছ 12ৰ যোনটো HS 2026 হ'ব তাৰ ৰিজাল্ট দিয়া হ'ব। ইয়াতে তলত লিখিছে, ইউনিট টেষ্ট, হাফ ইয়েৰলি এণ্ড ৰিভিজন টেষ্ট আৰ টু বি কণ্ডাক্ট ইন দ্য হায়াৰ ছেকেণ্ডেৰী এণ্ড ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলছ আণ্ডাৰ ASSEB ডিভিজন 2। তো ইউনিট টেষ্ট, হাফ ইয়েৰলি, ৰিভিজন টেষ্ট সেইবিলাক চব কোনে কণ্ডাক্ট কৰিব, আছাম হায়াৰ ছেকেণ্ডেৰী বা ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলসমূহৰ কৰা হ'ব ASSEBৰ আণ্ডাৰত, ডিভিজন 2ৰ আণ্ডাৰত। আৰু হাফ ইয়েৰলি ৰিভিজন টেষ্ট আৰ টু বি কণ্ডাক্ট ইন দ্য কলেজ আণ্ডাৰ ASSEB ডিভিজন 2। তো ইয়াতে দিছে হাফ ইয়েৰলি আৰু ৰিভিজন টেষ্ট যোনটো হ'ব সেইটো কলেজৰ আণ্ডাৰত হ'ব। ASSEB যোনটো কলেজ আছে কলেজৰ আণ্ডাৰত হ'ব, সেইটো ইমান ক্লিয়াৰকৈ লিখা নাই কি বস্তু এইটো। তো যি কি নহওক, আমি যোনটো ৰুটিন বুজিব আছিল সেইটো বুজিলোঁ। তো এই ৰুটিনখনে সহায় কৰিব ছাত্ৰ ছাত্ৰীসকলক, কাৰণ এতিয়ালৈকে এনেধৰণৰ ৰুটিন পাব্লিছ হোৱা নাই। আমি যদি ৰুটিনৰ কথা কওঁ এতিয়ালৈকে ক'ত কি হ'ব, এইবাৰ যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়েৰত আছে তেওঁলোকে ভালদৰে নাজানে যে তেওঁলোকৰ কেতিয়া কি এক্সাম হ'ব। তো এনেধৰণে এটা শ্বিডিউল বনাই দিছে, ভাল কৰিছে। আগন্তুক একাডেমিক ছেশ্যনৰ পৰা ছাত্ৰ ছাত্ৰীসকলৰ ভাল হ'ব, তেওঁলোকে প্ৰথমৰ পৰাই গম পাব যে কেতিয়া কি এক্সাম আছে আৰু সেইমতে নিজকে প্ৰিপেয়াৰ কৰিব পাৰিব। তো এইখনে আছিলে এডভান্স এক্সাম ৰুটিন ফৰ HS 2026 ষ্টুডেণ্টছ আৰু HS ফাৰ্ষ্ট ইয়েৰ ষ্টুডেণ্টছ, মানে যিসকলে HS 2026 দিব তেওঁলোকৰ কাৰণে এইটো খুবেই প্ৰয়োজন হ'ব। আৰু HS ফাৰ্ষ্ট ইয়েৰ যিসকলে এইবাৰ HSLC পাছ কৰিব তেওঁলোকৰ কাৰণে এই ৰুটিনখন খুবেই দৰকাৰী। তো ৰুটিনখন শ্বেয়াৰ কৰিবা এতিয়াই। তো আজি ভিডিঅ'তে শেষ কৰোঁ, কিপ ৱাচিং।